গৰাকীয়ে কৰাটো এক প্ৰকাৰ পৰম্পৰাত পৰিণত হৈছে। আমাৰ এটা পৰম্পৰাগত নিয়মতে পৰিণত হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বাৰচীয়া ভাওনা মহোৎসৱ উন্মোচন কৰে। ইয়াৰ আগতে মই যিহেতু ৯৯ চনৰ পৰা দায়িত্বত পঞ্চমবাৰৰ কাৰণে আছোঁ। ৯৯ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত ডাঙৰীয়াই তাৰ পিছত আমি ৭ চনত আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কৰিছিল। ১৩ চনত তৰুণ গগৈ ডাঙৰীয়াই কৰিছিল। ১৮ চনত আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৰিছিল। আৰু এইবাৰ ২০২৩ত আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্মোচন কৰিছিল। প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উপস্থিত থাকিব বিটিচি মুৰব্বী প্ৰমোদ বড়ো। ২ বজাত মুকলি কৰা হ'ব প্ৰদৰ্শনীৰ দুৱাৰ। বাৰেচহৰীয়া ভাওনাৰ প্ৰসাদ আগবঢ়াই আহিছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। দ্বিতীয় দিনা অৰ্থাৎ ৭ মাৰ্চত উপস্থিত থাকিব জয়ন্ত বৰুৱা। উক্ত দিনা স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানতো উপস্থিত থাকিব স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰগৰাকী। আজি ৩ বছৰে প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ আমাৰ জয়ন্ত বৰুৱাদেৱে এই বাৰচহৰীয়া ভাওনা মহোৎসৱলৈ প্ৰসাদমুঠি আগবঢ়াই আহিছে। সেই দিনটোত তেখেতক আমন্ত্ৰণ আমি জনাইছোঁ। তেখেতৰ উপস্থিত হোৱাৰ কথাটো তেখেতে জনাইছে। গতিকে সেই দিনটোত আমি সেই নাম প্ৰসংগ যিটো অনুষ্ঠান হ'ব তাত আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সত্তাধিকাৰসকলকো আমি তেনেধৰণে শ্ৰদ্ধাৰ সত্তাধিকাৰসকলকো আমন্ত্ৰণ জনাইছোঁ। স্মৃতিগ্ৰন্থ উন্মোচনত আৰু অতিথি আমি আমন্ত্ৰণ জনাইছোঁ। আৰু সেইদিনা আমি কৈছোঁ যে জয়ন্ত বৰুৱা ডাঙৰীয়াকো আমি উপস্থিত থাকিবলৈ আহ্বান জনাইছোঁ। এই সংবাদমেলতে ৰাইজে দান বৰঙণি দিব পৰাকৈ বেংক একাউণ্ট নম্বৰ এটাৰ তথ্য মুকলি কৰা হয়। বেংকৰ একাউণ্ট নম্বৰটো হ'ল 34104201000822। IFC নম্বৰ HDFC OC AC ABL। যিসকল ব্যক্তিয়ে এই বাৰচহৰীয়া ভাওনা মহোৎসৱৰ প্ৰতি দান বৰঙণি আগবঢ়াব বিচাৰে আমি সমিতিৰ ফালৰ পৰা মুকলিকৈ আহ্বান জনাইছোঁ। দান বৰঙণি আগবঢ়াব তেওঁলোকৰ নাম তালিকাও আমি প্ৰচাৰ কৰিম। 04201008232। ইফালে ভাওনা ভাগলৈ মাজত 2টা সপ্তাহ থকা অৱস্থাত সাজু হৈছে ভৰলীপৰীয়া বহুমুখী কৃষিপাম কন্যাকা। বাৰেচহৰীয়া ভাওনাত সমবেত ৰাইজক আপ্যায়ন কৰিবলৈ কৃষিপামখনত সম্পূৰ্ণ জৈৱিক কৃষি পদ্ধতিৰে উৎপাদন কৰা হৈছে বিবিধ পাচলি। শাক চব্জিৰ উপৰি আমাৰ যিহেতু ৰাইচ মিলো আছে, চাউলটোও আমি দিম আৰু দৈটোও আমি এইবাৰ কন্যাকা বহুমুখী পামে বাৰচহৰীয়া ভাওনা মহোৎসৱলৈ আমি আগবঢ়াম। গতিকে এইবাৰ কোনো ভেজাল খাদ্যৰ স্থান নাই। কেমেৰাত চন্দনৰ সৈতে জামুগুৰি হাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।